এইবাৰ বিহুত মই এটা কথাই ক'ব বিচাৰিছোঁ, মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ, এটলিষ্ট জুবিনদাৰ গান যিখিনি ছিংগাৰে গায়, এটলিষ্ট যিবিলাক জেগাত বিহু পতা হৈছে, যিবিলাক জেগাত জুবিনদাৰ গান যিবিলাক ছিংগাৰে গায়, সিহঁতক এনেকুৱা ধৰণৰ ছিংগাৰ প্লিজ ছিলেক্ট কৰিব যাতে তেওঁলোকে গানখিনি ভালকৈ গাব পাৰে, সুৰ ভালকৈ দিব পাৰে, ঠিক আছে। কাৰণ বেছিভাগ ছিংগাৰ মই দেখিছোঁ জুবিনদাৰ গানবিলাক গায়, সিহঁতে ভালকৈ গাব নাজানে, না সুৰ মিলাব জানে, না কিবা মিলাব জানে, একদম ভাল নালাগে শুনি। এটলিষ্ট জুবিনদাৰ নিচিনা ছিংগাৰ এজনৰ গান যোনে তোনে গাবই নালাগে। মইতো ভাবোঁ পাপনদাৰ বাহিৰেতো মই পাৰ্চনেলিতো মই ভাল নাপাওঁ, পাপন দা এণ্ড জুবলি বা তাৰ বাহিৰে মই পাৰ্চনেলি কাৰো মুখত মই জুবিনদাৰ গান ভাল নাপাওঁ, একদম পাৰ্চনেলি কৈছোঁ। মই কাকো বেয়া নাপাওঁ, কোনো ছিংগাৰো বেয়া নাপাওঁ, মই চবকে ৰেচপেক্ট কৰোঁ, কিন্তু মই ইভেন ইণ্ডিয়ান লেভেলতো কোনোবাই যদি জুবিনদাৰ গান গায় মই ভাল নাপাওঁ। তো এইটোতো মোৰ পাৰ্চনেল অপিনিয়ন হয়, কিন্তু মই ভাবোঁ ডেট এটলিষ্ট যিখিনি বিহু কমিটি কোনোবা যদি এনেকুৱা ছিংগাৰ মাতে যোনে জুবিনদাৰ গান গায়, এটলিষ্ট সেইজনে যাতে অকণমান গাব পাৰে ভালকৈ, সেই তেনেকুৱা এজন ছিংগাৰকে মাতিব। বিকজ বহুত খং উঠে মানে জুবিনদাৰ গান কোনোবাই যদি ভালকৈ সুৰ মিলাব নাজানে, যেনেকৈ তেনেকৈ যদি গান গায়, একদমেই ভাল নালাগে, একদমেই ভাল নালাগে। আৰু এইবাৰতো বিহু একোৱেই নাই, মানে জুবিনদা নোহোৱাকৈ কি আছে এইবাৰ বিহু, একোৱেই নাই, চাব লগাই নাই। আজি গৰু বিহু গ'ল, অহাকালি মানুহৰ বিহু, আৰু পৰহি থাকিব, তাৰপিছতো এমাহটো আৰু ফাংচন চলি থাকিব। ফাংচন চাবতো আগতে জুবিনদা থাকোঁতে গৈছিলোঁ, এতিয়াতো আৰু যাব লগা নাই, এতিয়া আৰু কোনে কাৰ ফাংচন চাবৰ কাৰণে যাব, কথাটো তেনেকুৱা। সেয়াই আৰু এইবাৰ বিহু